সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ আটাইতকৈ প্ৰাচীনতম বাসিন্দা প্ৰকৃততে কোন আপুনি জানেনে? তেওঁলোকৰ পৰিচয়ৰ ইতিহাস কিমান পুৰণি? ইতিহাসবিদ আৰু নৃতত্ত্ববিদসকলৰ মতে বড়ো কছাৰীসকল হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ একেবাৰে আদিম বাসিন্দা। প্ৰাচীন কালত তেওঁলোকক কিৰাত ৰূপেৰে জনা গৈছিল, যিয়ে গ্ৰিয়াছনৰ গৱেষণা অনুসৰি বড়ো নামটো প্ৰথমে PH হছনে প্ৰদান কৰিছিল। মূলতঃ মংগোলীয় প্ৰজাতিৰ এই লোকসকলৰ নিজস্ব ভাষা, সুকীয়া ধৰ্ম, সাজপাৰ আৰু এক চহকী সংস্কৃতি আছে। কেৱল অসমতেই নহয়, মেঘালয়, নাগালেণ্ড, পশ্চিমবংগ, আনকি নেপাল আৰু বাংলাদেশৰ কিছু অংশতো তেওঁলোকৰ বসতি আছে। কিন্তু ঊনবিংশ শতিকাৰ পিছৰ পৰা আধুনিক শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি নগৰীকৰণৰ প্ৰভাৱত এই প্ৰাচীন সংস্কৃতিৰ বহু আশ্চৰ্যজনক পৰিৱৰ্তন ঘটিছে। তেওঁলোকৰ জীৱনশৈলী, চিন্তাধাৰা আৰু খাদ্যাভ্যাস কেনেকৈ সলনি হ'ল? পৰৱৰ্তী খণ্ডসমূহত আমি জানিম বড়ো সংস্কৃতিৰ ৰোমাঞ্চকৰ বিৱৰ্তনৰ বিষয়ে। আমাৰ এই শিক্ষামূলক যাত্ৰাত সংগ দিবলৈ চেনেলটো আজি আপুনি ছাবস্ক্ৰাইব কৰক আৰু ফ'ল' কৰক। ধন্যবাদ।